মহিন্দ্ৰা সুপ্ৰ প্ৰফিট ট্ৰাক এখন লৈ আনিছোঁ। এইখন 2023 গাড়ী। কোনোবাই যদি বিচাৰি আছে মহিন্দ্ৰা গাড়ী সুপ্ৰ প্ৰফিট ট্ৰাক, মানে এইখন পিকআপে আপোনাক প্ৰফিট অনাই দিব, চিন্তা কৰিব নালাগে। আৰু দাম একদম কমটি 3,80,000 টকা, 3,80,000 দাম। এতিয়া বাকী আমাৰ গাড়ীখন দেখুৱাই দিওঁ। এইখন হৈছে গাড়ী AS32C2918। গোটেই পেপাৰ আপডেট কৰি দিয়া যাব, টেনশ্যন ল'বলৈ নাই। 13 ইঞ্চি টায়াৰ গাড়ীত পাব। ইণ্টেৰিয়ৰ চাব পাৰে এবাৰ, ভেহিকেল ইণ্টেৰিয়ৰ, ড্ৰাইভাৰ ইণ্টেৰিয়ৰ। এতিয়া যদি আমি পিছপিনে আহোঁ, যিটো লোড বডি 7 ফুট 2 ইঞ্চি, 7 ফিট 2 ইঞ্চ টায়াৰ চাওক, পিছৰ টায়াৰ চাওক, একদম সুন্দৰ টায়াৰ পাই আছে, একদম ধুনীয়া টায়াৰ। আৰু যদি বেক চাইড আহোঁ, 4 ফিট 10 ইঞ্চ, 1 টন মাল আপোনালোকে লৈ যাব পাৰিব। 1 টন মাল কেপাচিটি ইয়াৰ, ধুনীয়াকৈ লৈ যাব পাৰে। নতুন গাড়ী যদি কিনিব যায়, এইখন এপ্ৰক্স কাগজ পাতি লৈ 8 লাখমান টকা পৰে, 8 লাখৰ ওচৰা ওচৰি পৰে গোটেইবোৰ চব মিলাই। কিন্তু গাড়ী চবতকৈ বেছি টকা যায় আপোনাৰ 15 বছৰ টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন, বাকী ইঞ্চুৰেঞ্চটো আছে। তো আপোনালোকে, আমি ইয়াত বেলেগ একো নকয়, গোটেইখিনি আপোনাৰ ট্ৰেন্সফাৰ, নেম ট্ৰেন্সফাৰ, টেক্স আপডেট এইবিলাকে কৰি দিয়া যাব, টেনশ্যন ল'ব নালাগে। তো মহিন্দ্ৰা সুপ্ৰ প্ৰফিট ট্ৰাক সুন্দৰ গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। মাত্ৰ আপোনালোকে পাব 3,80,000 টকা, 3,80,000 এইখন গাড়ী আপোনালোকে লৈ যাওক। এতিয়া ডাউন পে'মেণ্ট কিমান দিব লাগিব, সেইটো ডাঙৰ এটা প্ৰশ্ন। 1 লাখ টকা লাগিব। ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব? 8 to 9। ইয়াত আপোনাৰ প্ৰফাইলটো চেক কৰিব, ফাইনেন্স কোম্পানীয়ে 8.5 লগাব পাৰে, 8.3 লগাব পাৰে, 8.5 লগাব পাৰে, 9% লগাব পাৰে। মানে যদি আপোনাৰ চিভিল স্ক'ৰ বেয়া, তেতিয়া 9-10 লগাই দিব পাৰে। আপোনাক সুধিব যে আপোনাৰ চিভিল স্ক'ৰ ইমান বেয়া, আমি আপোনাক 9% লগাই আছোঁ। তাত কি আহিব? আপোনাৰ ডাউন পে'মেণ্ট বাঢ়ি যাব। মানে কোনোবাই যদি আগতে লোন লৈছে, সময়মতে দিয়া নাই, তেওঁৰ প্ৰব্লেম হ'ব এখন গাড়ী ল'বৰ কাৰণে। তো আপোনাৰ চিভিল যদি ভাল আছে, লোনৰ ট্ৰেক যদি ভাল আছে, তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নাই। এইখিনি বস্তু আপোনালোকৰ মেইন, মই সদায় এইটো কথা কওঁ। আৰু কি লাগে? ID প্ৰুফ লাগিব, এড্ৰেছ প্ৰুফ লাগিব, ইনকাম প্ৰুফ, আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ। বেংক পাছবুকৰ লগত চেকবুক মেণ্ডেটৰী। যদি আপোনাৰ পাছবুক আছে, চেকবুক নাই, তেতিয়াহ'লে প্ৰব্লেম। সেই চেকবুক আনিব লাগিব, কিয়নো ফাইনেন্স কোম্পানী এইটো আপোনাৰ চেকটো লয়, পষ্ট ডেটেড চেক বুলি কয়। তো এইখিনি বস্তু মেইন। আপোনালোকে এইখিনি বস্তু যদি নাই, যোগাৰ কৰক। বোলে পাছবুকখন আছে কিন্তু তাত টকা নাই, বোলে কিমান আছে? বোলে 500 টকা, নহ'ব। আপোনাৰ ফাইনেন্স কোম্পানী এটলিষ্ট 6 মাহৰ ট্ৰানজেকশ্যনটো চায়। তো এইবোৰ সৰু সৰু কথা বহুতে আপোনালোকক নকয়। বহুতে আপোনাক এটাই কথা ক'ব, 1 লাখ টকা দি গাড়ীটো দিয়ক আৰু গাড়ীটো ওলাই যাব। মই আপোনাৰ ভিতৰৰ কথাখিনি কৈ দিছোঁ, আপোনালোকে ভালকৈ শুনিব আৰু যি মই কথা কৈছোঁ সেইবোৰ চাব। আপোনালোকে ইয়াত আহিব আৰু 3,80,000 টকাত এখন গাড়ী বুক কৰিব।